এইবাৰ ভাৰতৰ লোকসভা নিৰ্বাচনে অন্য এক ইতিহাস ৰচিলে। এইবেলি নিৰ্বাচনত ইউৰোপৰ তিনি মহাশক্তি ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীক অতিক্ৰম কৰিলে ভাৰতীয় মহিলাই। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহিলাই তিনি মহাশক্তিৰ মুঠ জনসংখ্যাক অতিক্ৰম কৰিছে। এইবাৰ নিৰ্বাচনত মুঠ ৬৪.২ কোটি লোকে ভোটদান কৰিছে। ইয়াৰ ভিতৰত ৩১ কোটি হৈছে মহিলা ভোটাৰ। এই ভোটদানৰ পাছত ভাৰত এতিয়া হৈ পৰিছে মহিলা ভোটদানৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশ। সোমবাৰে সংবাদমেল সম্বোধন কৰি দেশৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে এই অভিলেখৰ কথা ঘোষণা কৰে। তেওঁ কয়, পৃথিৱীত কোনো নিৰ্বাচনতে ইমান সংখ্যক মহিলা ভোটাৰে ভোট দিয়াৰ দৃষ্টান্ত নাই। নিৰ্বাচনৰ সফলতাৰ খতিয়ান দাখিল কৰি কেইবাটাও পৰিসংখ্যা তুলি ধৰিলে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে। তেওঁ কয়, সদ্য সমাপ্ত নিৰ্বাচনত ভাৰতত ভোটদানৰ সংখ্যা G7ৰ সদস্য দেশসমূহৰ মুঠ ভোটাৰতকৈও 1.5 গুণ অধিক। We have created a world record of 642 million proud Indian voters. This is a historic moment for all of us, for the nation as a whole. 642 ever, anywhere in the world, in any of the electoral exercise. That's what is the number of voters. And this is, just to give you some small statistics, this is 1.5 times of the voters of all G7 countries. US, UK, France, Germany, Italy, Japan, Canada, all put together. We are comparing voters, not electors. And it is 2.5 times of the voters of 27 countries in the EU. That has been the incredible power of the voters of India. Let's see what happened next. There are 312 million proud women voters. This is also the highest ever in the world. It is larger than the 2019 elections, both the total and the women voters. So this, we feel, is the moment that we must cherish, we must celebrate, and we want to give them a standing ovation to all our voters by this. I would ask all of you to join and end. These are all our voters. So we thank you all. We salute all our voters, all our women voters who have really come and voted in this election, including all of you. ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশৰ ভোটাৰৰ ভিতৰতো এই সংখ্যা প্ৰায় ২.৫ গুণ বেছি। তেওঁ লগতে কয়, এয়া কেৱল ভোটদাতাৰ সংখ্যাহে। ভোটাৰ তালিকাত নাম থকা ভোটাৰৰ সংখ্যাৰ লগত তুলনা কৰিবলৈ গ'লে ইয়াৰ ব্যৱধান আৰু অধিক বৃদ্ধি পাব। উল্লেখ্য যে ইউৰোপৰ 4 মহাশক্তি ক্ৰমে ব্ৰিটেইন, ইটালী, ফ্ৰান্স আৰু জাৰ্মানীৰ মুঠ জনসংখ্যাতকৈও এইবাৰ ভাৰতত অধিক ভোটাৰে ভোটদান কৰিলে। এইবাৰ নিৰ্বাচন ব্যৱস্থাত নিৰ্বাচন আয়োগে 4 লাখখন বাহন, 135খন বিশেষ ৰেলগাড়ী, 1692খন উৰাজাহাজ ব্যৱহাৰ কৰিছিল। 68,000 সুৰক্ষা বাহিনীৰ দলৰ লগতে প্ৰায় 1.5 কোটি সুৰক্ষা কৰ্মী আৰু বিষয়ববীয়াই কাম কৰিছিল 2024ৰ এই নিৰ্বাচনত। অসমীয়া প্ৰতিদিন, ডিজিটেল ডেস্ক।